Students, আজি আমি ভিডিওত ডিসকাস কৰিব লৈছো ক্লাস 9 এডভান্স ম্যাথমেটিক্সৰ ইনইকুয়ালিটি চেপ্টাৰৰ এক্সাৰসাইজ 5.2 অলৰেডি আগৰ ভিডিওত এক্সাৰসাইজ 5.1 ডিসকাস কৰা আছে এই কেইটা ভিডিও তোমালোকে চেনেলৰ প্লেলিষ্টত গৈ সম্পূৰ্ণকৈ চাই লবা আজি লৈছো এক্সাৰসাইজ 5.2 সো এক্সাৰসাইজ 5.2 সো ফার্স্ট কোয়েশ্চন আছে যে a b c are three positive and unequal numbers, then which of the following are true? তলৰ কোন কেইটা ট্ৰু হেইটো আমাক সুধিছে ঠিক আছে সো এটা প্ৰথমতে আমাক দিয়া আছে নাম্বাৰ 1 সো এটো কোৱেশ্চন নাম্বাৰ 1 ৰ সো ফার্স্ট নাম্বাৰ 1 দিছে আমাক যে কৈছে যে a স্কয়াৰ প্লাস b স্কয়াৰ গ্ৰেটাৰ দেন টুৱাইস ab বলে আমি হয়না নহয় আমাক ট্ৰু না ফলস চেক কৰিব দিছে ঠিক আছে সো আমি চাও since a b both are positive number so আমি কি কব পাৰো যে a - b whole square greater than 0 কাৰণ কিয় যে এটো a - b পজিটিভে হোক বা নেগেটিভে হোক যেতিয়া আমি ইয়াৰ স্কয়াৰ লম ই আমাৰ সদায় পজিটিভ হ'ব হয় না নহয় -5 ৰ স্কয়াৰ ললেও 25 পজিটিভ নাম্বাৰ যি কোন নাম্বাৰৰ স্কয়াৰ সদায় পজিটিভ নাম্বাৰ so a - b whole square মানে a square plus b square minus twice ab greater than 0 so আমি twice ab কিপিনে লৈ গলো so দেখা পালো যে a square plus b square greater than 2ab আৰু স্টেটমেন্টটো আমাৰ ট্ৰু so এইখিনি ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা নেক্সট হৈছে আমি কোৱেশ্চন নাম্বাৰ 2 নাম্বাৰটো লৈছো so 2 নাম্বাৰ কোৱেশ্চনটো দিয়া আছে যে নাম্বাৰ 2 যে half of a plus b is less than root over ab ঠিক আছে so half of a plus b root over ab কৈ সৰু বলে আমাক চেক কৰিব দিছে হয় না নহয় so যেহেতু a আৰু b পজিটিভ নাম্বাৰ লগতে a আৰু b ইকুৱেল নহয় গতিকে ইহতৰ যেটো ডিফাৰেন্স এটো আমাৰ পজিটিভ হ'ব কাৰণ মই অলৰেডি কৈছো যে যিয়ে হওক নাম্বাৰ স্কয়াৰ লৈছে মানে হি সদায় পজিটিভ গতিকে ইয়াক মই লিখিব পাৰো a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab গ্ৰেটাৰ দেন 0 এতিয়া এটা কাম কৰো ইয়াতে আমাৰ a প্লাস b আছে হয় না নহয় তোমালোকে চোৱা ইয়াতে a প্লাস b আছে ইপিনে ৰুট ওভাৰ ab আছে এটা কাম কৰো সো a প্লাস b হোল স্কয়াৰ মই লিখি ললো a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইস ab যেহেতু মাইনাস টুৱাইস ab মই লিখিলো প্লাস টুৱাইস ab গতিকে এতে কিমান দিব লাগিব -4ab কাৰণ কিয় প্লাস 2ab মাইনাস 4ab মানে -2ab গতিকে এইখিনিৰ ভ্যালু মই কিমান পাম a plus b হোল স্কয়াৰ আৰু -4ab ইপিনে নিলে কিমান হল +4ab সো বোথ সাইড মই স্কয়াৰ লৈ লও স্কয়াৰ লোৱাৰ লগে লগে এটো কিমান আহিব a plus b হোল স্কয়াৰ root over 4ab so root over a plus b হোল স্কয়াৰ মানে a plus b আৰু root over 4ab মানে 2 root over ab 4 ৰ স্কয়াৰ ৰুট 2 গতিকে 2 ক মই ইপিনে লৈ আহিলো 2 ইপিনে লৈ আহিলো বা বোথ সাইড 2 ৰে ডিভাইড কৰি দিয়া বুলি ক'ব পাৰো a plus b by 2 is greater than root over ab আমাৰ এটো স্টেটমেন্ট কারেক্ট হয় কিন্তু দিছে কি লেস एक्चुअली হয় কি গ্রেটার দেন গতিকে আমাৰ এই যেটো স্টেটমেন্ট দিয়া আছে এই স্টেটমেন্টটো আমাৰ কি হ'ব ফলস ঠিক আছে एक्चुअल স্টেটমেন্টটো হ'ব লাগিছিল এইটো বুজি পালা তোমালোকে ভিডিওটো পজ কৰি লিখি লোৱা নেক্সট লৈছো মই কোৱেশ্চন নাম্বাৰ 3 so number 3 দিয়া আছে যে a plus 1 by a less than 2 so এটা নাম্বাৰ আৰু তাৰ ৰেচিপ্ৰকেলটো আমাৰ কি কৈছে 1 by 8 কৈ সৰু বুলি কৈছে ঠিক আছে एक्चुअली হয় না নহয় এটো a plus 1 by root over আমাৰ less than 2 হয় না নহয় আমি যদি নাম্বাৰটো চাও যি কোন নাম্বাৰ এটা যদি লও আমি যদি 1 প্লাস যদি আমি a ঠাইত 1 লও তেনেহলে 1 by 1 2 তেনেহলে আমি দেখা পাম 2 is less than 2 এটো আমাৰ ফলস হয় না নহয় সো ইয়াতে আমাৰ ফলস হৈছে সো চেক কৰি চাও আমাৰ কি হয় এটো কিন্তু বাকি নাম্বাৰ ক্ষেত্ৰত আমাৰ কিন্তু যদি লং a plus 1 by 2 যদি লং 2 plus 1 by 2 less than 2 তেনেহলে আমাৰ হয় না বেছে 2 plus 0.5 less than 2 আলটিমেটলি 2.5 to 2 কৈ হল নেকি ফলস তেনেহলে আমি দেখা দেখি গম পাইছো স্টেটমেন্টটো ফলস কিন্তু আমি ইয়াক প্রুফ কৰিম
ঠিক আছে বুজি পাই আছা নহয় কথাটো তুমি এৰ ঠাইত যি ভ্যালু নলোৱা কিয় আমাৰ টুতকৈ লেছ নহয় আলটিমেটলি আমি দুটাটো এক্সাম্পলত গম পালো লেছ নহয় হয়তো আমি যদি 0 ৰ পৰা 1 ৰ ভিতৰত লং তেতিয়া হয়তো হয় না নহয় চেক কৰি চাব পাৰো যদি ঠিক আছে আমি যদি 0.5 লং তেনেহলে 0.5 প্লাস 1/0.5 কিমান আহিব এটো 0.5 আৰু 1/0.5 মানে আমি কিমান হল 1/2 সো 0.5 প্লাস 2 দেখাবলে 2.5 তেতিয়া আমাৰ কি হয় টুতকৈ সৰু হয় কিন্তু কি কৈছে এটুত ক্ষেত্ৰত আমাৰ টুতকৈ সৰু হয় না পিছে হয় না ইহতৰ মতে আমাৰ কি হয় টুতকৈ সৰু বলে হৈছে এটো হয় না পিছে স্টেটমেন্টটো ফলস মানে যি কোনো ভ্যালু ললে আমাৰ কি টুতকৈ সৰু নহয় এটা চেক কৰি চাও since a is greater than 0 হয় না প্রুফ কৰিম আমি এতিয়া যে নহয় স্টেটমেন্টটো যে a টো যদি 0 তকৈ ডাঙৰ হয় তেনেহলে ৰুট ওভাৰ a টো আমাৰ কি হ'ব 0 তকৈ ডাঙৰ হ'ব যেহেতু পজিটিভ নাম্বাৰ তাৰ স্কয়াৰটো আমাৰ পজিটিভ নাম্বাৰে হ'ব সো নাও আমি এটা কলো ৰুট ওভাৰ a minus 1/√a greater than equal 0 হয় না নহয় হ'ব পাৰে যে ৰুট ওভাৰ a বা 1/√a greater than equal 0 হ'ব পাৰে এটো কথাটো কেনেকৈ হ'ব পাৰে চাবা মই যদি a ঠাইত 1 লওঁ 1/√1 মানে আলটিমেটলি এই ভ্যালুটো যদি a ঠাইত 1 লং এইখিনিও 1 এইখিনিও 1 1 - 1 0 তো ইকুৱেল হয় বেলেগ নাম্বাৰ ললে আমাৰ কিন্তু পজিটিভ হ'ব ঠিক আছে এটা কথাটো চাও এতে কি হয় একচুয়ালি সো বোথ সাইড মই স্কয়ার কৰি দিনো ৰুট ওভাৰ a 1/√a হোল স্কয়ার 0 স্কয়ার মানে 0 সো এটো লিখিব পাৰো a √a হোল স্কয়ার plus 1/√a whole square minus 2√a 1/√a greater than equal 0 হয় না নয় a square plus b square minus twice ab so √a whole square মানে a plus 1/a √a minus 2 greater than equal 0 so ইয়াৰে পৰা আমি পালো কি a plus 1/a greater than equal 2 সো হ'ব লাগিছিল কি যে a plus 1/a টুতকৈ ডাঙৰ বা কি হ'ব লাগিছিল সমান কিন্তু ইহতে ডাইৰেক্ট কি কৈছে লেস গতিকে আমাৰ স্টেটমেন্টটো কি হল ফলস সো এইখিনি কথা সো নেক্সট আমি লৈছো নাম্বাৰ 4 ভিডিওটো পজ কৰি তোমালোকে লিখি লবা সো নাম্বাৰ আহিছে আমাৰ 4 সো 4 নাম্বাৰটো দিয়া আছে 1/a plus 1/b greater than 2a plus b so এটো আমাক প্রুফ কৰিব কৈছে চাবা এতিয়া সো যেহেতু a আৰু b আছে সো আমি a আৰু b টো লৈ আমি প্রুফ কৰিম সো a is greater than 0 and b is also greater than 0 তো ইহতৰ যেটো স্কয়াৰ এই স্কয়াৰটো আমাৰ কি হ'ব 0 তকৈ ডাঙৰ হ'বই গতিকে আমি ক'ব পাৰো যে a স্কয়াৰ plus b স্কয়াৰ also greater than 0 যেহেতু দুইটা পজিটিভ নাম্বাৰ তো পজিটিভ নাম্বাৰৰ সামটো 0 তকৈ ডাঙৰ হ'বই সো আমি কি কৰো both side twice ab মাইনাস কৰি দিলো ইপিনে দিলো মাইনাস twice ab এটা দিলো প্লাস twice ab সো greater than equal 0 গতিকে ইয়াতে আমি যদি চাও a স্কয়াৰ plus b স্কয়াৰ minus twice ab plus twice ab so a স্কয়াৰ plus b স্কয়াৰ মই আচ্ছা plus twice ab ইপিনে দিলো minus twice ab তেনেহলে এটো আমাৰ কিমান হ'ব a plus b whole square minus twice ab greater than 0 so ইয়াৰে পৰা হ'ব a plus b whole square greater than twice of ab এতিয়া a plus b আছে so ইয়াক লিখিব পাৰিম মই a plus b into a plus b greater than twice of ab পাৰো লিখিব হোল স্কয়াৰ আছে কাৰণে a plus b লিখি দিলো এই লিখাৰ কাৰণটো কি জানা নাই ইয়াতে a plus b টো সেপাৰেট কৰি এটা আছে নহয় সো এইখিনি মই আইডিয়া কৰিছো যে ইয়াতে a plus b আছে এটা a plus b সিঙ্গুল লাগিব গতিকে মই এই এক স্কয়াৰ কৰি নাৰাখো ইয়াক মই a plus b ফৰ্মেটত ললো এতিয়া এটা কাম কৰো সো a plus b এই ab টো ইপিনে আছে সো ইপিনে আনিলো মই কিমান আহিল ডিভাইড greater than 2 আৰু a plus b টো ইপিনে লৈ আহিলো ডিভাইডেড বাই a plus b বুজি পালা কথাটো এটা a plus b মই ইপিনে লৈ আহিছো তো twice ab ডিভাইডেড বাই a plus b আৰু এই ab টো মই ইপিনে লৈ আহিছো সো ক্রস মাল্টিপ্লিকেশন যদি কৰা এই ভ্যালুতে পাবা তোমালোকে চোৱা a plus b into a plus b 2 of ab ঠিক আছে
So A by AB plus B by AB. So twice of divided by AB. So A cancel 1 by B. B cancel 1 by A greater than twice of A plus B. আৰু এইটো দিছিলে আমাক হয় হয় না নহয় গতিকে আমাক স্টেটমেন্ট যেটো স্টেটমেন্ট সেই স্টেটমেন্টৰ লগত মিলিছে নে মিলিছে গতিকে গিভেন স্টেটমেন্ট ইজ আমি এইটো স্টেটমেন্টটো কি বুলি ক'ব পাৰো ট্ৰু সো তোমালোকে লিখি লোৱা এইখিনি নেক্সট হৈছে এতিয়া কোৱেশ্চন নম্বৰ এটো কইলো 4 এটা হৈছে কোৱেশ্চন নম্বৰ 5 সো কোৱেশ্চন নম্বৰ 5 দিয়া আছে যে A plus B plus C whole square less than A square plus B square plus C square. So এইখিনি আমি প্রুফ কৰিব লাগে এতিয়া A B C গোটেই কেইটা আছে since A greater than 0 B greater than 0 C greater than 0 গোটেই কেইটা পজিটিভ নাম্বার যেহেতু এই দুটা গোটেই কেইটা পজিটিভ নাম্বার গতিকে ইহঁতৰ মাল্টিপ্লিকেশন কেইটা আমাৰ কি হ'ব 0 তকৈ ডাঙৰ হ'ব হয় না পজিটিভ নাম্বাৰ যেহেতু মাল্টিপ্লিকেশনটো পজিটিভ হ'ব 0 তকৈ ডাঙৰ হ'ব এতিয়া গতিকে আমি লিখিব পাৰো ইয়াৰ পৰা কি যে AB plus BC plus CA যেহেতু পজিটিভ নাম্বাৰ ইহঁতৰ সামটো পজিটিভ হ'ব গতিকে এটা কাম কৰো বোথ সাইড মই A square plus B square plus C square AB BC আচ্ছা 2AB টো মই দিলো कारण A plus B plus C whole square तो मैं तारे पर आइडिया कर ऐसो गति के 2 दिलू twice of AB plus BC plus CA जेहेतु पॉजिटिव नंबर 2 into 0 माने 0 गति के 2 मल्टीप्लाई करा नकरा कथा तो है ना 2 into 0 माने की 2 into 0 माने किमान होबो आमार 0 एतिया बोथ साइड मैं प्लस करू A square plus B square plus C square plus इकेटा भांगी दिलू twice AB plus 2BC plus 2CA So it amar ahil A square plus B square plus C square. So A square plus B square plus C square twice AB twice BC twice C equal kiman? Yes, A plus B plus C whole square greater than A square plus B square plus C square. This statement mode ki koise less koise actually hoy ki greater gotike given statement is ki hobo amar false. ঠিক আছে so likhi loba eta লৈছো মই question number 6 So question number 6 দিয়া আছে যে প্রুফ কৰিব লাগে কি যে A cube plus B cube plus C cube greater than A plus B plus C B plus C whole cube so এটো আমাক প্রুফ কৰিব দিছে এতিয়া এটা কাম কৰো A plus B plus C whole cube को A cube plus B cube plus C cube तो डांगर बोली कोई है so A plus B plus C whole cube और फॉर्मूला तो मैं जानू so अच्छा इटा कथा तो इसे जदी एटू ट्रू हमें লৈ ললো A plus B plus C whole cube equal আমি কি জানো A cube plus B cube plus C cube 3 A plus B B plus C C plus A হয় না আমি এটো অলরেডি পড়িছো এক্সারসাইজ সরি চ্যাপ্টার 4 ত আমি জানো এই ফর্মুলাটো যে A plus B plus C whole cube মানে A cube plus B cube plus C cube plus 3AB plus BC plus CA এতিয়া কথাটো হল সো এইখিনি কথা আমি জানো ইয়াতে যদি আমি অবজার্ভ কৰো দেখা পাম যে A cube plus B cube plus C cube মই যদি চাও ইয়াতে যেহেতু A B C গোটেই কেটা পজিটিভ নাম্বার তাহাতৰ সামটো আমাৰ কিউবটো পজিটিভ এই গোটেই কেটা আমাৰ পজিটিভ হ'ব হয় না নহয় হ'ব কাৰণ A B পজিটিভ গটিকে A plus B পজিটিভ B C এই গোটেই কেটা আমাৰ কি হ'ব পজিটিভ কিন্তু এটা কথা গম পাইছো যে এইখিনি ভ্যালু ইয়াৰ লগত ইকুৱেল হোৱাৰ কাৰণে আমি এইখিনি কি কৰিব লগা আছে প্লাস কৰিব লগা আছে হয় না নহয় গটিকে আমি যদি চাও যে A plus B plus C whole cube minus A cube minus B cube minus C cube equal to 3A plus B B plus C C plus A হয় না minus C cube যদি করো এটো আমার কি হবে পজিটিভ since 3A plus B B plus C C plus A greater than 0
কিয় কাৰণ এই গোটেইকেইটা আমাৰ কি নাম্বাৰ পজিটিভ নাম্বাৰ চোৱা এটা পজিটিভ নাম্বাৰ পৰা আমি পজিটিভ নাম্বাৰ মাল্টিপ্লাই কৰি আমি পজিটিভ নাম্বাৰ পাইছোঁ তেনেহ'লে আমি গম পাওঁ কি যে এই ভেলুটো ইয়াতকৈ ডাঙৰ therefore a plus b plus c whole cube is greater than a cube plus b cube plus c cube কিন্তু ইয়াতে কৈছে কি যে a cube b cube c cubeৰ ভ্যালুটো a plus b plus c whole cubeতকৈ কি বুলি কৈছিল ডাঙৰ কিন্তু একচুয়ালি ডাঙৰ কাই হ'ব লাগিছিল এইটো কাটকৈ ইয়াতকৈ কিন্তু কোৱেশ্চন মতে কি কৈছে ইয়াৰে আমি যেটো পাইছো তাৰে আমাৰ উল্টাটো কৈছে গতিকে ষ্টেটমেন্টটো আমাৰ কি হ'ব ফলছ ঠিক আছে বুজি পালা কথাটো মই প্ৰথমতে কৰিলো কি a plus b plus c whole cubeৰ ফৰ্মুলাটো মই এনেকৈ ভাঙি ললো লৈ কেনে a cube b cube c cube মই ইপিনে লৈ আহিলো সো ইপিনে পালো 3ab 3a plus b b plus c c plus a পালো আৰু এই গোটেই ভ্যালুটো আমাৰ হৈছে পজিটিভ এটা কথা কৈছে a এর পৰা b মাইনাস কৰি যদি তুমি পজিটিভ নাম্বাৰ পাইছা ইয়াৰ মিনিংটো কি হ'ব a is greater than b হয় না নহয় তুমি 10 minus 3 কৰিলে আমি কিমান পাইছো প্লাস 7 পাইছো আলটিমেটলি ইয়াৰ পৰা গম পালো কি 10 is greater than 3 গতিকে ইয়াৰ পৰা ইয়াক মাইনাস কৰি আমি এটা পজিটিভ নাম্বাৰ পাইছো মানে আলটিমেটলি কি এই ভ্যালুটো ইয়াতকৈ কি হয় ডাঙৰ সো এইখিনি কোৱেশ্চন নম্বৰ 6 এটা লৈছো আমাৰ 7 নম্বৰটো ভিডিওটো পজ কৰি লিখি লবা সো 7 নম্বৰ কি আছে 7 নম্বৰ দিছে যে a plus b divided by a plus 2b a plus 2b a plus 3b আমি এখানে প্রুফ কৰিব লাগে ঠিক আছে নাও আমি এটা কাম কৰো a plus b a plus 2b minus a plus 2b a plus 3b কৰিলো ঠিক আছে সো ইয়াতে এলসিএম লৈ লওঁ a plus 2b a plus 3b so এটা হিল a plus b a plus 3b a plus 2b a plus 2b গতিকে তলত আহিল a plus 2b a plus 3b a square 3ab 3ab ab 3b square a square minus 2ab minus 2ab minus 4b square so ইয়াতে হ'ব আমাৰ ৰিজাল্টটো so a square cancel so 3ab ab মানে কিমান 4ab minus 4ab 3b square পৰা 4b square গলে minus b square a plus 2b a plus 3b so এটো দেখা পালো কি এই ভ্যালুটো কি মাইনাস আহিল গতিকে এটো এটা কি নাম্বার নেগেটিভ নাম্বার 0 তকৈ সৰু হয় না নহয় b আমাৰ একচুয়াল আছিল কি পজিটিভ b স্কয়ার কৰতে আমাৰ তো কি নাম্বার হয় পজিটিভ কিন্তু এটা মাইনাস দিয়াৰ লগে লগে কি হৈ যাব আমাৰ তো নেগেটিভ নাম্বার 0 তকৈ সৰু গতিকে আমাৰ এই গোটেই ভ্যালুটো আমাৰ কি হল 0 তকৈ সৰু সো ইয়াৰে পৰা আমি কি গম পাওঁ since a plus b a plus 2b minus a plus 2b a plus 3b less than 0 গতিকে ইয়াৰ পৰা গম পালো a plus b a plus 2b less than a plus 2b a plus 3b আৰু হেতু দিছে না অলৰেডি yes দিছে গতিকে স্টেটমেন্ট ইজ কারেক্ট গতিকে the given statement is কি হ'ব আমাৰ ট্ৰু এইখিনি কথা আৰু আগৰ মেথছটো তোমালোকে এই প্ৰসেছত এপ্লাই কৰিব পাৰা যে এটাৰ পৰা এটা হেলো মাইনাস কৰি দি কেনে কৰিব পাৰা ঠিক আছে সেইটো না মেথছটো তোমালোকে এনেকুৱা প্ৰসেছত কৰিব পাৰা ঠিক আছে মই এবাৰ 6 নম্বৰটো তোমালোকক এটো প্ৰসেছত কৰি দি আছো আচ্ছা 6 নম্বৰ মেথছটো মই কৰি দিছো ঠিক এনেকুৱা প্ৰসেছত সো নাম্বার 6 টো মই আগৰ যেটো প্ৰসেছ হেতু প্ৰসেছ কৰিলে হ'ব ইয়াতে আমি কি দি আছিল যে a কিউব প্লাস b কিউব প্লাস c কিউব গ্ৰেটাৰ দেন a প্লাস b প্লাস c হোল কিউব সো ঠিক আছে নাও আমি চেক কৰি চাও a কিউব b কিউব c কিউব মাইনাস a প্লাস b প্লাস c হোল কিউব a কিউব b কিউব c কিউব ফর্মুলা মতে a কিউব প্লাস b কিউব প্লাস c কিউব 3 a plus b b plus c c plus a so bracket যেটা উঠাই দিম কি হ'ব
ব্ৰেকেট উঠাই দিলোঁ a কিউব মাইনাছ b কিউব মাইনাছ c কিউব মাইনাছ 3a প্লাছ b b প্লাছ c c প্লাছ a চ' ভেলুবিলাক গোটেই কেঞ্চেল হৈ গ'ল হৈ কেনে আমি কিমান পালোঁ 3 মাইনাছ 3a প্লাছ b b প্লাছ c c প্লাছ a চ' এইটো মাইনাছ আছে মানে এইটো কি নাম্বাৰ আমাৰ নিগেটিভ নাম্বাৰ লেছ দেন 0 চ' ইয়াৰে পৰা আমি কি গম পাওঁ যে a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ a প্লাছ b প্লাছ c হোল কিউব লেছ দেন 0 গতিকে ইয়াৰে পৰা পালোঁ আমি a কিউব প্লাছ b কিউব প্লাছ c কিউব লেছ দেন a প্লাছ b প্লাছ c হোল কিউব এইটো হ'ব লাগে কিন্তু ইহঁতে কি বুলি কৈছে গ্ৰেটাৰ বুলি কৈছিল গতিকে ষ্টেটমেণ্টটো কি আমাৰ ফলছ চ' নাম্বাৰ 6ৰ অল্টাৰনেটিভ তোমালোকে এনেকৈ কৰিব পাৰা আৰু আগৰ যিটো মই অলৰেডি ভিডিঅ'ত আগতে কৰি দিলোঁ সেই প্ৰচেছটো কৰিলেও তোমালোকৰ হৈ যাব কথাখিনি একে জাষ্ট এইটোৰ পৰা এটা ভেলু মই কি কৰি দিছোঁ মাইনাছ কৰি দিছোঁ ঠিক আছে বা তোমালোকে কিছুমানে এটা কাম কৰিব পাৰা যে এইখিনি লিখি যে এইখিনি কিয় নিগেটিভ হয় ক'ব পাৰা যে a b c আর পজিটিভ গতিকে ইহঁতৰ সামটো আমাৰ কি ইহঁতৰ সামটো পজিটিভ গতিকে সামবিলাক পজিটিভ আৰু গতিকে ইহঁতৰ মাল্টিপ্লিকেশ্যনটো পজিটিভ গতিকে পজিটিভ নাম্বাৰ এটাৰ আগত আমি মাইনাছ দিছোঁ মানে নাম্বাৰটো কি হৈ গৈছে এটা নিগেটিভ নাম্বাৰ যাৰ কাৰণে এই ভেলুটো ইয়াতকৈ কি হয় সৰু হয় কিন্তু ষ্টেটমেণ্টত কি দিছিল ডাঙৰ গতিকে ষ্টেটমেণ্টটো আমাৰ ফলছ ঠিক আছে চ' আমাৰ কুৱেশ্যন নাম্বাৰ 1 টো আমাৰ কমপ্লিট হ'ল চ' নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 2 ৰ পৰা ডিছকাছ কৰিম ঠিক আছে চ' ইউনিকেলি চেপ্টাৰটো অলপ কনচেপচুৱেল চেপ্টাৰ আৰু তোমালোকে কিছু তোমালোকৰ আইডিয়া লাগিব কেনেকৈ মেথছটো ষ্টাৰ্ট কৰিম কেনেকৈ সলভ কৰিব লাগে এইখিনি অলপ আইডিয়া তোমালোকৰ লাগিব আৰু প্ৰেক্টিছ কৰিবা হৈ যাব ক্লিয়াৰ ঠিক আছে চ' ভিডিঅ'টো কেনেকুৱা পালা কিবা যদি ডাউট আছে কমেণ্টত জনাই দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ